নমস্কাৰ মই এষ্ট্ৰলজাৰ এন কুমাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা নতুন বছৰ শুভেচ্ছা জনাইছোঁ যেহেতু আজিৰ পৰা 2024 চন আৰম্ভ হ'ল গতিকে নতুন বছৰটো সকলোৰে মংগল হোক তাকে কামনা কৰিলোঁ সকলোৰে জীৱনলৈ সুখ স্বাচ্ছন্দ্য আহক মই মোৰ সকলো জ্যোতিষ অনুৰাগীক লগতে যিসকলে মোৰ ভিডিঅ'বিলাক চাই কিন্তু সাবস্ক্ৰাইব কৰা নাই সেই সকল বন্ধু বান্ধৱীক কৈছোঁ আপোনালোকে সাবস্ক্ৰাইব কৰক তেতিয়াহ'লে আপোনালোকে বহু কথা জ্যোতিষ সম্পৰ্কে গম পাব গতিকে জ্যোতিষৰ বিষয়বস্তুটো খুব গভীৰ মই আপোনালোকৰ লগত হস্তৰেখাৰ কথাও আগতে আলোচনা কৰিছিলোঁ আৰু ফলিজ্যোতিকৰ কথাও কৈ আছোঁ গম পাইছে এতিয়া আপোনালোকৰ লগত মই ৰাখিৰ কথাও কৈ আছোঁ কিন্তু আজি মই আপোনালোকৰ লগত বিশেষ এটা হাতৰ ৰেখাৰ কথা ক'ম আমাৰ হাতত বহুখিনি ৰেখা থাকে মুখ্যতঃ থাকে আপোনাৰ মুখ্য ৰেখা থাকে তিনিটাটো জন্মগতভাৱে আপোনালোকক কৈ থলোঁ সেই তিনিটা হ'ল আমাৰ আয়ুস ৰেখাটো মেইন কথা প্ৰথম আয়ুস ৰেখা যদি আয়ুসে নাথাকে তেনেহ'লে নেক্সট ৰেখা চোৱাৰ কোনো প্ৰশ্ন নাহে তাৰ পিছত আহে আপোনাৰ হৃদয় ৰেখা তাৰ পিছত আহিব শিৰ ৰেখা সেইদৰে পিছত ভাগ্য ৰেখা আনুষংগিক ৰেখা যিখিনি আছে কাৰণ আমাৰ হাতত এখন দাপনৰ নিচিনা গতিকে তাত আপুনি গোটেইখিনি বিষয়বস্তু আমাৰ হস্তৰেখাত সোমাই আছে তথা মই বিশেষ ক'ব নাযাওঁ দীঘল নকৰোঁ মুখ্য কথা হ'ল কি মই আলোচনা কৰিম আপোনালোকৰ আয়ুসৰ ওপৰত আয়ুস ৰেখাৰ ওপৰত আজি কিয়নো এই আয়ুস ৰেখাডালৰ লগত লৈ পেলাই বহুত কথা আহি পৰে মানুহৰ কাৰণ যদি আয়ুস ৰেখাডাল আপোনাৰ দীঘল হয় যদি আয়ুস ৰেখাডাল উজ্জ্বল হয় স্পষ্ট হৈ থাকে তেনেহ'লে ক'ব পাৰি সেই জাতকজনৰ ভৱিষ্যত জীৱনত যিকোনো কাম সফল হ'ব ভৱিষ্যত উজ্জ্বল সেয়েহে আয়ুস ৰেখাডাল মুখ্য কথা আৰু তাৰ লগত বিশেষকৈ আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় বহু কথা আহি যাব আপোনাৰ জীৱনত ঘটা দুৰ্ঘটনা সম্ভাৱনা ভৱিষ্যত অসুখ বিসুখৰ বহু কথাই আয়ুস ৰেখাডালৰ পৰাই গম পোৱা যাব মই সেইখিনি নাযাওঁ আজিৰ বিষয়বস্তুটো মোৰ অকল আয়ুস ৰেখাৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ আয়ুস নিৰ্ধাৰণ কৰা হয় নিৰ্ণয় কৰা হয় খুব ইম্পৰ্টেণ্ট বিষয়বস্তু মূল কাৰণটো ইয়াত এই কাৰণে কৈছোঁ বহু ক্ষেত্ৰত দেখা যায় যে আয়ুস ৰেখাডালক আমি যিমানখিনি কৈ থাকোঁ অকল আয়ুস ৰেখাডালৰ পৰা ধৰি দিলে আয়ুসত অলপ আপোনাৰ কেতিয়াবা খেলি মেলি হ'ব পাৰে আপোনালোকক মই কৈ থৈ দিলোঁ কাৰণ মই বাস্তৱ অভিজ্ঞতাৰ পৰা কৈ আছোঁ কথাবিলাক গতিকে বাস্তৱ অভিজ্ঞতাৰ পৰাই কৈছোঁ যে আপোনাৰ আয়ুস ৰেখাডাল এনেকুৱা দেখা যায় কিছুমান ক্ষেত্ৰত জাতক জাতিকাৰ হাতত আয়ুস ৰেখাডাল কিন্তু চুটি আমি যাৰ আয়ুস ৰেখা কৈছোঁ যিটো আমি অংক কৰোঁ গতিকে মই এইসকল জাতক জাতিকাক কওঁ যদি আপোনালোকৰ হাতত আয়ুস ৰেখাডাল বেছি চুটি থাকে আপোনালোকে নাভাবিব যে মোৰ সোনকালে মৃত্যু হ'ব নেকি মই মৰিম নেকি এই শব্দ ভাৱটো নানিব মই আপোনালোকক কৈ দিলোঁ বহুত ক'ব পাৰে আপোনাৰ হাতখন চাই কৈ দিব পাৰে সেইকাৰণে কোৱা আছে যে যাৰে তাৰে হাতত আপোনাৰ হাতখন আগবঢ়াই নিদিব কাৰণ সাধাৰণভাৱে হাত চাবৰ জানি আপোনাৰ কাৰণ যদি আপোনাৰ কোনোবাই এখন বা দুখন কিতাপ পঢ়িয়ে যদি হস্তৰেখা ওপৰত বিচাৰ কৰিব গৈছে তেনেহ'লে এইটো সাংঘাতিক ভুল আপোনালোকক ক'লোঁ সেইকাৰণে কৈছোঁ যে হস্তৰেখা বিশেষকৈ হাত দেখুৱাৰ ক্ষেত্ৰত সদায় সতৰ্ক হ'ব অনভিজ্ঞ জ্যোতিষিক হাত আপোনালোকে কেতিয়াও নেদেখাব তাৰ ফলত আপোনাৰ মানসিক অশান্তি বাঢ়ি যাব পাৰে মই এতিয়া কৈছোঁ যে আপোনালোকৰ আয়ুসৰ কথা কৈ আছোঁ যে আয়ুস বিশেষকৈ আমি আয়ুস ৰেখাৰ পৰা আয়ুসটো চাওঁ সত্য আপোনাৰ জীৱনত ক'লোঁ যে আপোনাৰ অসুখ বিসুখ বহুত কথা আহি পৰে তাৰ লগত আপুনি
কেতিয়াবা দেখা যায় যে আয়ুস ৰেখাডাল আপোনাৰ চুটি থাকে গতিকে এটা মই আপোনালোকক ইয়াত বোৰ্ডত দেখুৱাই দিছোঁ আপোনালোকে চাব মই কৈ দিছোঁ আমাৰ হাতৰ তলুৱাত এই যিখিনি স্থান এইখিনি বৃহস্পতি স্থান ওপৰৰ ফালে এই বৃহস্পতি স্থান এইখিনি কয় আপোনাৰ নিষ্ক্ৰিয় মংগল বুলি কয় গতিকে এই মংগলৰ স্থান নিষ্ক্ৰিয় মংগল এইখিনি বিশেষকৈ নিষ্ক্ৰিয় মংগলৰ কথা থাকে এইখিনি তলৰখিনি এই বৃহস্পতি আৰু নিষ্ক্ৰিয় মংগলৰ মাজৰ পৰা যিডাল ৰেখা আপোনাৰ ধেনু ভৰিয়া হৈ এইখিনি শুক্ৰৰ ক্ষেত্ৰ এই শুক্ৰ ক্ষেত্ৰক কাভাৰিং কৰি আহি আপোনাৰ মণিবদ্ধৰ ফালে নামি আহিছে সেই ৰেখাডালকে কোৱা হয় আয়ুস ৰেখা আৰু এই যিডাল ৰেখা আপোনাৰ আয়ুস ৰেখাৰ লগত সংযোগ হৈ যিডাল ৰেখা আপোনাৰ মংগলৰ ক্ষেত্ৰ হ'ব পাৰে বা এইখিনি চন্দ্ৰৰ ক্ষেত্ৰ হ'ব পাৰে তালৈকে আহে সেইডাল হিৰ ৰেখা আৰু যিডাল আপোনাৰ বুধৰ ক্ষেত্ৰৰ তলৰ এইখিনি আৰু এইখিনি আপোনাৰ সক্ৰিয় মংগলৰ ক্ষেত্ৰ এই সক্ৰিয় মংগল আৰু বুধৰ ক্ষেত্ৰৰ মাজৰ পৰা যিডাল ৰেখা ওলাই গৈ আপোনাৰ হৈ শনিৰ ক্ষেত্ৰ অথবা বৃহস্পতি পায় সেইডালকে কোৱা হৃদয় ৰেখা মুখ্য বিচাৰ এই তিনিটা তাৰ লগত আপোনাৰ এই যিডাল ৰেখা দেখা পাইছে এইডালক কোৱা হয় ভাগ্য ৰেখা তাৰমানে যিডাল ৰেখা এই স্থানৰ পৰা এৰে পৰা সি কেতিয়াবা বিশেষকৈ এই নিৰ্দিষ্ট এইখিনি স্থানৰ পৰাই উঠিব সি হয়তো চন্দ্ৰ স্থানৰ পৰা নহয় মাজৰ পৰা নহয় মণিবদ্ধ ওচৰৰ পৰা নহয় আপোনাৰ আয়ুস ৰেখা কাষৰ পৰা উঠি শনিৰ ক্ষেত্ৰ নিৰ্দিষ্ট যাব সেইডালে হ'ল আপোনাৰ ভাগ্য ৰেখা ক'ৰ পৰা উঠে একো নিৰ্দিষ্ট বিশেষ নাই এইটো কৈ থলো আৰু ভাগ্য ৰেখা আপোনাৰ কথা হ'ল তাৰ লক্ষ্য স্থান কিন্তু শনিৰ ক্ষেত্ৰ এইকাৰণে শনিৰ ৰেখা বুলি ক'ব খোজে বহুতে গতিকে তাৰ যাওঁ মই মুখ্যকৈ ক'ব গৈছোঁ আয়ুসৰ কথাটো গতিকে আয়ুস ৰেখাডাল এই ৰেখাডাল আপোনাৰ যেতিয়া দীঘল হ'ব আমি ধৰি লওঁ যে মানুহজন দীৰ্ঘায়ু প্ৰথম কথা এইটো সত্য কিন্তু দেখা যায় বাস্তৱ ক্ষেত্ৰত দেখিছোঁ মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ এই আয়ুস ৰেখা কিন্তু আপোনাৰ কেতিয়াবা দেখা যায় ইয়ালৈকে আহে এইখিনি ক্ষেত্ৰলৈকে থাকে আমি কি ধৰিম নেকি মানুহজন 45 বছৰত কোনোবাই কৈ দিব যে আপোনাৰ এটা আয়ুস কম আছে কৈ দিব পাৰে যদি কোনোবাই যে এখন বা দুখন কিতাপ পঢ়িছে হয়তো দুখন কিতাপ পঢ়িছে 10খন হয়তো এখনৰ পৰা আনখন কপি কৰা আমি কৈছোঁ কপি কৰা হ'ব পাৰে গতিকে আপোনাৰ সেইজনে সেয়ে ভাবি থাকিব সেইকাৰণে কৈছোঁ যে যদি ইয়ালৈকে আহিব যেতিয়া আপুনি এটা নিৰ্দিষ্ট ভাৱটো নল'ব যে মই আয়ুস কম মই বাচি নাথাকিম নেকি সেইকাৰণে আপোনালোকক কৈ থৈছোঁ যদি আপোনালোকৰ যদি এই ৰেখাডাল সোঁহাতৰ ৰেখাডাল সোঁহাতৰ বিশেষকৈ পুৰুষৰ সোঁহাত দেই আৰু যদি আপোনাৰ জাতিকা হয় মহিলা হয় বাহুত চাব লাগে যদি আপোনাৰ এই ৰেখাডাল যদি এনেকৈ চুটি দেখা পায় তেতিয়াহ'লে লগে লগে আপুনি এটা লক্ষ্য কৰিব আপোনাৰ নেক্সট হাতখন চাব তাৰমানে কিছুমান ক্ষেত্ৰত দুখন হাত চোৱাটো অত্যন্ত প্ৰয়োজন আপোনালোকক ক'লোঁ তাৰ লগত আপোনালোকে আৰু এটা বস্তু লক্ষ্য কৰিব আপোনাৰ এই ৰেখাডাল এই যিডাল মই ক'লোঁ যে এই হৃদয় ৰেখা যিডাল এই হৃদয় ৰেখাডাল দীঘল যদি আছে তেনেহ'লে আপোনাৰ আয়ুস যিটো আয়ুস ৰেখাত দেখিছে সেই আয়ুসৰ পৰা ইফাল সিফাল হৈ যাব যদি আপোনাৰ সোঁ হাতত চুটি আছে কিন্তু আপোনাৰ বাওঁ হাতত দীঘল হৈ আছে আনফালে হৃদয় ৰেখাডাল সুন্দৰ আছে হৃদয় ৰেখাটো কাটা কুটা হ'ব নালাগিব যদি কাটা কুটা হয় কিন্তু ইয়াত যদি আপোনাৰ চুটি হৈ হৃদয় ৰেখাত যদি কাটা কুটা থাকে কাটা চিহ্ন থাকে বা অথবা যদি তাত যদি আপোনাৰ তিল চিহ্ন থাকে বা ভঙা চিহ্ন থাকে কিন্তু এইখিনি কিন্তু আপোনাৰ বিপদ আপোনাক কৈ থৈ দিলোঁ মই কৈছোঁ হয় কিন্তু এই ৰেখাডাল যদি চুটি হয় যদি হৃদয় ৰেখাডাল যদি ইয়াত যদি ভগ্ন হয় অথবা তাৰ মাজত যদি তিল চিহ্ন থাকে বিশেষকৈ তেন্তে আপুনি সতৰ্ক হ'ব তেতিয়াহ'লে আপোনাৰ জানিব যে হয়তো আপোনাৰ বয়স আপুনি কম বয়স লৈ আহিছে সেইটোহে কথা কিন্তু এনে অকল তৎক্ষণতে হৃদয় আয়ুস ৰেখা এটা চাই হাতখন চাই পুৰুষৰ আপুনি বা কোনো মন্তব্য নকৰিব যে আয়ুসটো কম মূল কথা সেইখিনি
বিশেষকৈ আয়ুস ৰেখাৰ ক্ষেত্ৰত অলপ চোৱা মিলাৰ ক্ষেত্ৰত আপোনালোকক মই কৈ থৈ দিছোঁ, আপোনালোকে সোঁহাত চাব। যদি দেশ এনেকুৱা দেখা পায় আপোনাৰ বাওঁ হাতখন চাওক। যদি বাওঁ হাতটো যদি দীঘল হৈ আছে তেতিয়া বুজি ল'ব। আৰু আনফালে যদি হৃদয় ৰেখাডাল যদি আপোনাৰ যদি উজ্জ্বল হৈ আছে তেতিয়াহ'লে আপুনি এই যিটো ইয়াত শ্ব' কৰি আছে বয়সটো পাৰ হৈ গুচি যাব। হয়তো আপোনাৰ এই সময়খিনিৰ পৰা মানে যে অলপ অসুখ বিসুখ হয়, যিনে ধৰক থাকে বাচি কিন্তু অসুখ বিসুখ বা কিবা এটা লাগি পেলাই যি আপোনাৰ হ'ল আমি কওঁ যে মোক মানুহ পেলাই এনেকুৱা অসুখ হৈছিল, আজি 20 বছৰ আকৌ 10 বছৰ বাচি থাকিল। এই ছুটি হৈ থকা ৰেখাৰ মানুহ এনেকুৱা হোৱাৰ সম্ভাৱনাটো থাকে। প্ৰকৃত জীৱনটোৰ সলনি অকণমান ছাইড কাটি যাব পাৰে আপোনাৰ লাইফটো, যদি আপোনাৰ এইডালৰ অলপ দুৰ্বল হৃদয় ৰেখাডাল হয়। সেইকাৰণে আপোনাৰ হাত চাওঁতে সদায় সোঁহাতখন পুৰুষৰ চোৱাৰ লগে লগে প্ৰয়োজন সাপেক্ষে বাওঁ হাতখন চাব লাগে, আৰু মহিলাৰ হ'লে আপোনাৰ বাওঁ হাতখন চাই যদি সেনেকুৱা পায় আপোনাৰ সোঁ হাতখন চাওক, আৰু তাৰ লগত হৃদয় ৰেখাডাল চাওক। যদি তাক ঠিকে পায়, হৃদয় ৰেখাডাল ঠিকে থাকে, তেতিয়াহ'লে আপোনাৰ আয়ুসটো বৰ বেছি ভয় খাব নালাগে। মই আপোনালোকক এটা কথাই কৈছোঁ যে মই কৈছোঁ যে আয়ুস ৰেখাৰ পৰা আনফালে আপুনি আয়ুসটো কেনেকৈ প্ৰথম বিচাৰ কৰা যায়, সেইটো এটা মূল কথা। আয়ুস ৰেখাৰ বিচাৰৰ ক্ষেত্ৰত কিমান বয়সৰ ক্ষেত্ৰত সাধাৰণতে এই ইয়াৰ পৰা ইয়াৰ ওচৰলৈকে একদম আপোনাৰ 100 বছৰ ধৰা হৈছে। এইটো মণিবদ্ধ, যিটো আপোনাৰ হাতৰ তলত থাকে ৰিঙৰ নিচিনা, এইটো মণিবদ্ধলৈকে আপোনাৰ 100 বছৰ ধৰা হৈছে। গতিকে ইয়াত আপোনালোকে 10 ভাগ কৰি লওক। 10 ভাগ কৰি সেইমতে আপুনি গম পাব যে আপোনাৰ বয়স অনুমানিক য'ৰ পৰা ওলাইছে, য'ত বৃহস্পতিৰ ছাইডৰ পৰা ওলাইছে তাৰ পৰা আপোনালোকে এনেকৈ আহি থাকক। আনফালে এটা কথা হ'ল কি, কিছুমানৰ ক্ষেত্ৰত আপোনাৰ এটা কোৱা আছে আপোনাৰ বয়সটো প্ৰথম ধৰি ল'ব পাৰি এনেকৈ, এই যিটো আপোনাৰ এইটো হ'ল আমাৰ তৰ্জনী আঙুলি, হা, এই তৰ্জনী আঙুলি আৰু এইটো মধ্যম আঙুলি, এই দুয়োটাৰ মাজৰ দি আপোনাৰ যিটো আমি এই যিটো চিধাই ঠিক দেখুৱাই দিছোঁ মই, এনেকৈ টানিলে ৰেখাডাল চিধা আহিল, য'ত আপোনাৰ পইণ্ট হৈ পৰিছে সেইখিনিলৈকে 30 বছৰ ধৰক। বুজি পালে? এখন 30 বছৰ ধৰিব লাগে। 30 বছৰ ধৰিলে আপুনি সেইটো ওলাই যাব তেতিয়া হিচাপটো, তাৰ বাকীখিনি আপুনি হিচাপ কৰক। গতিকে 10 ভাগকৈ লৈ আহক ইয়ালৈকে আপোনাৰ, ইয়াত তেতিয়ালৈ চিধাই 30 হ'লে ইয়াতে আপোনাৰ আপুনি 3টা ভাগ হ'ব। যেনেকৈ ধৰক এই 10 চাওক, 10, 20, 30 ঠিক এই হ'ব। আপুনি এই জোখটোতে বাকীখিনি আপুনি লৈ আহি থাকক, তেতিয়া 100 বছৰ। আৰু সেইমতে আপুনি এতিয়া গম পাব যে আপোনাৰ বয়সটো ইমানলৈকে আছে। এটা হিচাপত আপুনি এটা হিচাপত যদি এইটোৰ পৰা টানাৰ লগে লগে যিটো আহিব তাতে 30, এইটো আপোনাৰ 30 বছৰ ধৰিলে হ'ল। এইটো 30 বছৰ ধৰক আপোনাৰ, যিডাল আপোনাৰ আমাৰ এই মধ্যমা আঙুলি আৰু তৰ্জনী আঙুলিৰ মাজৰ পৰা চিধাই টানিব ৰেখা, টানি পেলাই য'ত পাব এইখিনিতে আপোনাৰ 30 বছৰ ধৰক। আৰু তাৰ য'ৰ পৰা উঠিছে তাৰ পৰা আৰম্ভ কৰি বাকীখিনি তাৰপিছত আপুনি সেনেকৈ হিচাপ কৰি কৰি আপোনাৰ টোটেল 100 বছৰ কৰক, 100 বছৰ হিচাপ কৰক, তেতিয়া ওলাই যাব আপোনাৰ বয়স কিমান আছে। আয়ুস মোটামুটি আপুনি 70তে থাকে নে 80তে থাকে, এই এটা হিচাপ। আৰু তাৰ মাজতো মানুহৰ অসুখ বিসুখ থাকিব, অকল এইখিনি কথা তাৰ মানে থাকিব। কিন্তু ইয়াত আপোনাৰ এই আয়ুস ৰেখা কিন্তু ভগ্ন হ'ব নালাগে, মুখ্য কথা কৈছোঁ। ইয়াত তিল চিহ্ন থাকিলে আপোনাৰ এইটো সেইখিনি এক্সিডেণ্ট সূচাব, দুৰ্ঘটনা সূচাব। আৰু যদি ভাঙা থাকে হয়তো আপুনি বাচিবও পাৰে, হয়তো কিবা দুৰ্ঘটনা হৈ আপোনাৰ মৃত্যু হ'ব পাৰে। যদি এইফালৰ পৰা যদি ইয়াতো যদি অশুভ চিহ্ন থাকে হৃদয় ৰেখাত বিশেষকৈ, গতিকে আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ আয়ুসটো। আৰু এই ভুল ধাৰণাটো নল'ব যে ইয়াতলৈকে থাকিল কাৰণে মোৰ আয়ুস কম, মই বাচি নাথাকিম নেকি, এইটো ভুল ধাৰণা নল'ব। সেইকাৰণে কৈছোঁ আপোনাৰ সোঁহাত চাওক, বাহুত চাওক, হৃদয় ৰেখা চাওক। যদি হৃদয় ৰেখাৰ অ'কে আছে, যদি সোঁ হাতত যদি আপোনাৰ মোটামুটি অ'কে আছে, কাৰণ আপোনালোকে চাব পাৰে আপোনালোকৰ দুই হাতৰ ৰেখাৰ পাৰ্থক্য পাব আপুনি। মই আপোনালোকক চাই লওক, মই কৈ দিছোঁ আজি, এতিয়াই কৈ থৈ দিলোঁ। আপুনি দুখনত চাওক, আপোনাৰ কিছু অলপ হ'লে পাৰ্থক্য পাব, খুব কম মানুহৰ একদম মানে ছেম পাব ৰেখা, কিন্তু পাবই পাৰ্থক্য।
সেইকাৰণে কোৱা হয় যে এইটো হ'ল আপোনাৰ যিখন বাহাত আপোনাৰ সেইখন আপোনাৰ লৈ অহা ভাগ্যৰ ফল বুলি কোৱা হয় তাৰ প্ৰতিবিম্বটো আপোনাৰ ৰানিঙত চলি তাত হৈ থাকে মানুহৰ মানসিকভাৱে গতিকে আপোনাৰ যেতিয়া অৰিজিনেল লৈ আহিছে যিখিনি সেইখিনি পাব আৰু হয়তো এই জীৱনৰ কিছু কৰ্মফলৰ কাৰণে আপোনাৰ আয়ুস ৰেখা আপুনি হয়তো ভাল কাম কৰিব কাৰণে আপোনাৰ আয়ুসটো লৈ আহিব কাম কৰিব লাগে ভাল কাম গতিকে এনেকুৱা কথা থাকে গতিকে মই কৈ দিলোঁ আপোনালোকে সেনেকৈ হিচাপ কৰি ল'ব নহ'লে আপুনি গোটেইখিনি ঠাইখিনি ইয়ালৈকে ধৰি মুখ্যত ৰেখাডাল ইয়ালৈকে আপোনাৰ ধৰি ল'ব এই য'ত আপোনাৰ মণিবদ্ধ এই যিটো দীঘলকৈ ৰিংটো আছে তালৈকে ধৰি ল'ব ধৰি লৈ আপুনি 100 বছৰ কৰি 20 বছৰটো আপোনাৰ কেইজন থাকে 5 সেই 5 হয়তো 105 বছৰ থাকিব গতিকে 100 বছৰ ধৰি আপুনি তাতে আপোনাৰ লাগে আপুনি 5টা ভাগতো ল'ব পাৰে 20-20কে তথাপি 10কে ল'লে বেছি সুবিধা হয় আৰু আনফালে মই দেখুৱাই দিলোঁ যদি এনেকৈ হয় চিধাই টানি দিলে 30 হয় সেইটো 30ক ভাগ কৰক কৰি বাকীখিনি আপোনালোকে সেনেকৈ সেই হিচাপত লৈ আহি থাকক নিশ্চয় এটা লামচাম বয়স আপোনালোকে গম পাব আৰু দ্বিতীয় কথা মই কোৱাৰ নিচিনা আপোনালোকে হোৱাটত ছুটি থাকে দেখিছোঁ মই নিজে মোৰ বাস্তৱ অভিজ্ঞতা কিন্তু মানুহ কিন্তু আপোনাৰ ধৰক হিচাপত দেখিছোঁ হয় মানুহজন বৰ বেছি 45 বছৰ থাকিব লাগে সেই মানুহ মই দেখিছোঁ 60 বছৰ দেখিছোঁ সেনেকুৱা হাত এটা বোলে কিমান চলি আছে বোলে মোৰ 60 চলি আছে কিমান চলি আছে 65 চলি আছে অথচ আয়ুস ৰেখাই কিন্তু কৰি আছে দেখাত বৰ বেছি আপোনাৰ 45 বা 40 দেখুৱাই আছে কিন্তু বাহত চাইছোঁ সুন্দৰ হৃদয় ৰেখা চাইছোঁ অতি উজ্জ্বলেই বহি আছে যেতিয়ালৈকে হৃদয় ৰেখা উজ্জ্বলি থাকিব হাৰ্ট হৃদয় ৰেখা হাৰ্ট লাইন যদি হাৰ্ট যদি চলি থাকে তেনেহ'লে মানুহ ক'ত হৃদয় ৰেখা সুন্দৰ আছে হাৰ্টৰ লগত আপোনাৰ আমাৰ গোটেই লাইফটো হাৰ্টৰ লগত কথা হাৰ্ট বন্ধ হাৰ্ট ফেল মানুহ ফেল যদি হাৰ্ট লাইন যদি আপোনাৰ ভাল থাকে তেনে আপোনাৰ হাত চলি থাকিব আপুনি এতে দেখাৰ লগত কথা নাই আপোনাৰ হাত চলি থাকিব গতিকে ছুটি দেখাৰ লগে লগে আপুনি কেনেকৈ ক'ব যে আপুনি ইমান বছৰ মৰিব যদি ইয়াত যদি হৃদয় ৰেখাত যদি আপোনাৰ কাটা কুটা চিহ্ন থাকে বা ভগ্ন হৈ থাকে বা তিল চিহ্ন থাকে কিন্তু আপুনি অকণমান সজাগ নমস্কাৰ এৰিছোঁ লাষ্টত বহুতৰে এটা খকজা আয়ুস ৰেখাৰ ওপৰত আহিছে মোৰ ওচৰত সুধিছে কাৰণে কৈছোঁ নকৰিলেও হয় গতিকে যিজনে মোক সুধিছিল সেইজনকো আপোনালোক ক্লিয়াৰ কৰি দিলোঁ ইয়াত তাৰ লগত আনকো ক্লিয়াৰ কৰি দিলোঁ মন অনুৰাগীসকলকে যাতে সকলোৱে এটা সুস্থ জীৱন লৈ থাকক ভালে কুশলে তাকে কামনা কৰিলোঁ এৰিছোঁ নেক্সট হয়তো আৰু মই শাস্ত্ৰৰ কথা ক'ব পাৰোঁ আৰু তাৰ লগতো মই ফুলি জ্যোতিষৰো যিহেতু কৰি আছোঁ গতিকে আপোনালোকে দেখি গমেই পাইছে গতিকে দুটা ছাইডত কেতিয়াবা ফুলি জ্যোতিষত যাওঁ হস্তৰেখাত যাওঁ ফুলি জ্যোতিষত যাওঁ গতিকে লগ্ন আহিব যাব কেতিয়াবা হঠাৎ কেতিয়াবা দেখা পাব আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰো আপোনাৰ যোগ আহি যাব যিসকল অনুৰাগী যিসকলৰ ইণ্টাৰেষ্ট আছে জ্যোতিষ বিশ্বাস কৰে সেইসকলৰ সাবস্ক্ৰাইব কৰিব তেতিয়া সাবস্ক্ৰাইব কৰিলে আপোনালোকে মই কৰা ভিডিঅ' পাই যাব সকলোৰে মংগল হওক কুশলে থাকক